দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু জালি পাঠশালাৰ পৰা আহি উপস্থিত হৈছোঁ কামৰূপ জিলাৰ পুথিমাৰীত নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছোঁ। মই সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত আৰু আজি ইয়াতে সংকল্প দিৱস চলি আছে। ইতিমধ্যে বিশাল আয়োজন। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধন্যবাদ। Krishna Krishna Hare Ram Krishna বিভিন্ন সোশ্যাল মিডিয়াৰ সন্মানীয় ব্যক্তিসকলে সহযোগ কৰি আছে নাগাৰা নাম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত তেখেতসকলক আমি আমাৰ সমিতিৰ তৰফৰ পৰা সন্মান যাচিব ওলাইছোঁ। আমাৰ মাজত সাংবাদিক সন্মানীয় ব্যক্তিসকল আমাৰ মাজত আছে, ইউটিউবাৰসকল আছে। ছাৰ আজি কেনেকুৱা লাগিছে? আজি মিটিঙৰ কাৰণে বহুত ভাল লাগিছে। আপুনি নাম গাইছেনে বৰ্তমান? মোৰ নাম পদ্ম আছিল। ৰাইজে মাতি আহি আছোঁ। অৱসৰ বহুত নাম ঠিক আছে। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। লগ পাই সঁচাই বহুত ভাল লাগিল। ধন্যবাদ জনাইছোঁ। আৰু আজিৰ যিটো অনুষ্ঠান সংকল্প দিৱস সদৌ অসম নাগাৰা নাম সংঘৰ চলি থকা সংকল্প দিৱসত আমাৰ লগত উপস্থিত আছে সুদূৰ গুৱাহাটী মহানগৰীৰ পৰা আহি উপস্থিত হৈছে শ্ৰদ্ধাৰ পাঠক হেমন্ত দাসদেৱ আমাৰ লগত উপস্থিত আছে। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ আজি কেনেকুৱা লাগিছে? আপুনি গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত। কেনেকুৱা লাগিছে আপোনাৰ? আজি সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱস উপলক্ষে গুৱাহাটীৰ পৰা যদিও কষ্ট কৰি আহিছোঁ, সেই সফল হৈছে। আজি সফল হৈছে। ভাল লাগিছে। ইয়াত আহি গম পালোঁ এখন মানে বিদ্যালয় স্থাপন হৈছে। আজিৰ পৰা উন্মোচন কৰিছে। সেইটো খুবেই ভাল লাগিছে। এই বিদ্যালয়খনৰ জৰিয়তে মানে আমাৰ পাঠক পাঠিকাসকলে সকলোৱে নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে সকলোকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। সকলোৱে ডাঙৰ সৰু বুলি ইয়াত কথা নাই। গতিকে সকলোৱে শিকিব পাৰিব, সকলোৱে জানিব পাৰিব, নিজৰ উদ্ভাৱনী ল'ব পাৰিব। নমস্কাৰ। আৰু আমি হেমন্তদাৰ পৰা এটি নাগাৰা নামৰ দিহা উপভোগ কৰিম। যিহেতু আজি লগ পালোঁ সুদূৰ গুৱাহাটীৰ পৰা আহি আপুনি উপস্থিত হৈছে, এটি দিহা নিশ্চয় শুনিব পাৰিম। যিকোনো এটি দিহা। মুনি বোলে শুনা তুমি বিবাহিতা নাৰী ও স্বামীক নিন্দা কৰিলে হইবে বিচাৰি মহাপাপক
হব তোমাৰ গণেশামিক এৰি। ঠিক আছে দাদা, বহুত বহুত ধন্যবাদ। বহুত বেছি ভাল লাগিছে আপোনাক লগ পাই। কেনেকুৱা লাগিছে আপোনাৰ আজিৰ অনুষ্ঠানটো? আজিৰ অনুষ্ঠানটো সঁচাকৈ বহুত ভাল লাগিল, কিয়নো আমাৰ যুৱ প্ৰজন্মৰ পাঠক আজি ইমান পাঠক উপস্থিত হৈছে য'ত ভাষাৰে বুজাব নোৱাৰে। সেইটো কাৰণে আজি আমি যথেষ্ট আনন্দ। অসমৰ বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হৈছে পাঠক। অসমৰ বিভিন্ন স্থানৰ পৰা আছে। ঠিক আছে, আপোনাৰ এইফালে অসম বুলি ক'লে ইফালে বজালিৰ পৰা মঙললৈ, ইফালে গুৱাহাটী জাগিৰোড বা ইফালে নাওকাটা, এইখিনিতে আমাৰ নাগা নামটো পাঠক বেছি আছে। আৰু উজনিৰো আমাৰ পাঠক আহিছে যদিও উজনিৰ ফালে কম। এইখিনি আমাৰ এই ডিষ্ট্ৰিক্ট কেইখনৰে পাঠকবিলাক আহি সঁচাকৈ আমাক আনন্দ দিছে। যি কি নহওক আপোনাক লগ পাই বহুত ভাল লাগে, ধন্যবাদ জনাইছোঁ। সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত বৰ্তমান উপস্থিত আছোঁ আৰু আজি আচলতে সংকল্প দিৱস চলি আছে ইয়াতে। আৰু মোৰ লগত উপস্থিত আছে নলবাৰী জিলা নাগাৰা নাম সংঘৰ সভাপতি ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আজিৰ যিটো অনুষ্ঠান কেনেকুৱা লাগিছে আপোনাৰ? এটা অনুষ্ঠানটো বৰ ভাল লাগিছে। আমাৰ সদৌ অসম নাগা নাম সংঘৰ আজি সংকল্প দিৱস আছে, গতিকে ইমান ধুনীয়া লাগিছে। সদৌ অসমৰ গোটেইখিনি আহিছে, আজি কিমান পাইছে উপস্থিত হৈ ইমান ধুনীয়াকৈ যে অসমৰ বিভিন্ন স্থানৰ পৰা পাঠক আহি উপস্থিত হৈছে। চব আহিছে, চব হৈছিল। আপোনাৰ শিষ্য আছে, আমাৰ লগত শিষ্য আছে, শিষ্য উপস্থিত আছে। মাইনা মোৰ তাকো বৰ ভাল লাগিছে। গতিকে মাক হয়, নমস্কাৰ। যি কি নহওক আপোনালোকক লগ পাই সঁচাই বহুত ভাল লাগিছে। সঁচাই বৰ ভাল লাগিছে। আৰু চাওক, এনেকুৱা অনুষ্ঠান আহি পেলাই ইমান যে ভাল লাগে, সেইকাৰণে আমি সকলোৱে আহোঁ। আৰু আপোনালোকক এই চেনেল, গতিকে আপোনালোকে এই চেনেলক মই কৌটি কৌটি প্ৰণাম জনাইছোঁ, যাতে এই চেনেলটো সদায় আমাৰ নাগা নামৰ মাজত জিলিকি থাকে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কৃষ্ণ। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ। সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ আৰু আজি ইয়াতে চলি আছে আচলতে সংকল্প দিৱস। গোটেই দিনটো সুন্দৰভাৱে পাৰ হৈ গ'ল আৰু আমাৰ লগত উপস্থিত আছে সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যালয়ৰ ছেক্ৰেটাৰী শ্ৰদ্ধাৰ গৌতম কলিতাদেৱ আমাৰ লগত উপস্থিত আছে। নমস্কাৰ। আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো, কি ক'ব আপুনি? আজিৰ দিনটো আজিৰ পৰা মোৰ ৮০-৬০ দশকলৈ মোৰ আমি যিটো সৰুতে নাম চাইছিলোঁ, সেই দিনবিলাকলৈ মানে মোৰ মনত পৰিছে। আজি সংকল্প দিৱস। যোৱাবাৰ আমাৰ এই সংকল্প দিৱস অধিৱেশনটো নলবাৰীত হৈছিলে। নলবাৰীত আমি কীৰ্তনৰ নামটো বাধ্যতামূলক কৰিছোঁ। এই এনেকৈ সংকল্প কৰিছে, সংকল্প যে কীৰ্তনটো আমাৰ বাধ্যতামূলক। আৰু আজি যিহেতু সংকল্প দিৱস, আজি কি সংকল্প কৰিছে? আজি আমাৰ সংকল্প দিৱসৰ দিনা মই নিজে অলপ দুখিত। এইটো অপ্ৰিয় হ'লেও সঁচা কথা, মই নিজে অলপ দুখ পাইছোঁ। এই সংকল্প দিৱসৰ দিনা মই প্ৰথম কথাখিনি কওঁ, মোৰ যিখিনি মনৰ আজি দুখ, এই যিটো আজি অনুষ্ঠান যোৱা ৰাতি 12টা বজালৈ এইবিলাক চাফা কৰি গোটেইখিনি এৰেঞ্জমেণ্ট কৰি গোটেইখিনি কৰিলোঁ। ছেক্ৰেটাৰীগৰাকী কথা পাতিলোঁ, যা নহওক এইখিনি আমি ইয়াৰ কাৰ্যালয় সম্পাদক হৈছিলে, মই এইখিনি দায়িত্ব নতহেৰে পালন কৰিছোঁ। এতিয়া প্ৰশ্নটো হ'ল কি, আজি মোৰ কাৰো ওপৰত হিংসা ঈৰ্ষা নাই, নামৰ কোনো আধুনিকতা নাই, ধৰ্মৰ কিবা আজিকালি শব্দ আছে বুলি মই নাভাবোঁ। কিন্তু আজি সংকল্প দিৱসৰ দিনা ইয়াতে প্ৰায় আমাৰ পাঠকগুৰু মিনিমাম 500 পাঠকগুৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাঠকগুৰু উপস্থিত হয়। সেই পাঠকগুৰুৰ মাজত এজন মই মোৰ ভাষাৰে মই পাঠক বুলি তেওঁক মানে মই ক'ব নোখোজোঁ, এজন তথাকথিত পাঠকে ইয়াত আমাৰ সংবিধানৰ বগা সাজ আছে। আমাৰ নাগামৰ যিটো সংবিধানৰ সাজ হ'ল আমাৰ বগা সাজ। আমাৰ স্বনামধন্য পাঠক ৰূপেন ডেকা ডাঙৰীয়া সদায় মিটিঙত কয় যে আমাৰ সংবিধানৰ কেৱল আমি দেশজোৰহে আছে, দেশজোৰো আছে। আৰু দেশজোৰো আমি দেৱৰাজ ইন্দ্ৰৰ ৰজা বিক্ৰমাদিত্যৰ সাজ পিন্ধি বিচিক্ষণীয়া সাজ পিন্ধি যে সংকল্প দিৱসৰ দিনা এজন ব্যক্তি আহি গোটেই পৰিৱেশটো মানে কলহিত কৰিছে। আচলতে আহিব নালাগে, তেনেকৈ আহিব নালাগে। এইটো কথাও ঠিক যে ভকত আহিছে, আমাৰ গৃহক আহা যদুৰাই পবিত্ৰ কৰিও পদ ধুলাই, ভকত আহিছে আকৌ। আৰু সেই ভকতে যদি ৰজা বিক্ৰমাদিত্যৰ সাজ পিন্ধিয়ে সংকল্প দিৱসৰ দিনা আহে, আৰু এই কথাটোত মই ধিক্কা দিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা যাতে ভৱিষ্যতলৈ যাতে এনেকুৱা ড্ৰেছ পিন্ধি নাহে,
তাৰ বাবে মই আজি এই পুথিমাৰী মুখ্য কাৰ্যালয়ক মই এইসকলক সকীয়াই দিছোঁ কাৰণ আমি সংবিধান ভৰিয়ে মোহাৰি ডাষ্টবিনত পেলোৱাৰ অধিকাৰ কাৰো নাই। তেওঁলোকে সংবিধান বনোৱা নাই, সংবিধান বনাইছে কোনে? আমাৰ মহামহিম যিসকল পাঠক আছে, মহামহিম পাঠকসকলে আমাৰ সংবিধান বনাইছে। সেই সংবিধান আমি ভৰিৰে মোহাৰি বুজা নাই। এতিয়া আমি ৰজা বিক্ৰমাদিত্যৰ দেৱৰাজ ইন্দ্ৰৰ সাজ পিন্ধি আমি আজি এই সংকল্প দিৱসৰ দিনা আহিছোঁ। আচলতে মই সেই কথাটো বহুত দুখ পাইছোঁ, ধিক্কাৰ পাইছোঁ আৰু মই সেইকাৰণে অলপ মানে আঁতৰি আছোঁ। যা নহওক অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে চলি গ'ল। তাৰ বাবে মই সকলো পাঠক গুৰুলৈ ধন্যবাদ জনাইছোঁ। আপোনালোকে যি পাঠশালাৰ পৰা আহি আপোনালোকে আমাৰ নাগাৰামৰ ওপৰত যিখিনি ভিডিঅ' সঁচা কথাখিনি মানে যাতে প্ৰচাৰ কৰে তাৰ বাবে আপোনালোকৰ ওচৰত মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। গতিকে ধন্যবাদ। ঠিক আছে, আপোনাকো লগ পাই সঁচাই ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। বঢ়িয়া কথা কৈছে। আৰু সদৌ অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱসত আমাৰ লগত বৰ্তমান উপস্থিত হৈছে নলবাৰী বৰখানাজানৰ পৰা আহিছে নাগাৰা নামৰ পাঠক শ্ৰদ্ধা জিতেন্দ্ৰ কলিতা দেৱ আমাৰ লগত উপস্থিত আছে। দাদা নমস্কাৰ জনাইছোঁ আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটোত? আপুনি প্ৰথম আহিছেনে এইবাৰ? প্ৰথম আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। কেতিয়া আহিছিল আপুনি? দুজোজাত আহিছে। যিকি নহওক আৰু লগতে আপুনি নাগাৰা নাম কৰি আছে বৰ্তমান। ঠিক আছে, আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। লগ পাই ভাল লাগিল। দাদা যিহেতু লগ পাইছোঁ এটি দিহা উপভোগ কৰিব পাৰিম নেকি? যি কওঁ নতুন নাম দুৰ্বাসাৰ অভিশাপ ঠিক আছে। পাৱে কৰ হেব চৰণে কৰিছোঁ প্ৰণাম কামবানে কৰি হ'ব পাহৰিলোঁ অভিশাপ নিদিবা মোক মোৰ পিতৃৰ মান পুত্ৰ তুমি কৰা জীৱন দান। ঠিক আছে দাদা, এটি নতুন পুৰুৱা খলিহৈৰ পৰা আহি উপস্থিত হৈছে নাগাৰা নামৰ পাঠক ৰাজবংশী। প্ৰভু যিমান পাৰে সিমান চেষ্টা কৰিম আমি মানি চলিবলৈ। যিবিলাকে নিয়মৰ বাহিৰত নাগাৰা নামৰ শৈলীৰ বাহিৰত কিছুমান নাম কৰিব আচলতে কৰিব নালাগে। বিশেষকৈ অনুৰোধ জনাইছোঁ নাগাৰা নামৰ মৰ্যাদা যাতে বচাই ৰাখে তাৰ বাবে। অসম নাগাৰা নাম সংঘৰ সংকল্প দিৱস আৰু এই সংকল্প দিৱসত আমাৰ লগত উপস্থিত আছে যুৱ প্ৰজন্মৰ পাঠক পল্লৱজ্যোতি শৰ্মা। পল্লৱ, স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। কেনেকুৱা লাগিছে আজি অনুষ্ঠানটোত আহি? আচলতে খুব ভাল লাগিছে। আমি এনেকুৱা ধৰণৰ অনুষ্ঠানত প্ৰায় উপস্থিত থাকোঁ আৰু বিভিন্ন ধৰণৰ নবীন আমি শিল্পীসকলক লগ পাওঁ। তেখেতসকলৰ পৰা আমি উপদেশ লওঁ বা নাম কেনেদৰে শুদ্ধভাৱে গাব লাগে আমি তেখেতসকলক চাওঁ আৰু তেনেকৈ আৰু মই আহ্বান জনাম অনাগত বিভিন্ন সভা সমিতিয়ে গোটেইখিনি মানুহ যাতে আহে, গোটেই শিল্পীসকল যাতে আহে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত। যি কি নহওক আজি যিহেতু লগ পাইছোঁ ইয়াতে এটা দিহা উপভোগ কৰিব পাৰিম নেকি নাগাৰা নামৰ যিটো? ঠিক আছে বাৰু। দুৰ্যোধনে বোলে ভানুমতীক চাই গৰ্ভৱতী হলা জানি আছো আমি ও প্ৰিয়তম যদি আমাৰ এটি পুত্ৰ সন্তান হয় অস্ত্ৰ শস্ত্ৰ শিকাম তাক মই
অস্ত্ৰ শস্ত্ৰ শিকাম তাক মই। ঠিক আছে পল্লৱ, বহুত বহুত ধন্যবাদ। আৰু আজিৰ অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে বনজিৎ কলিতা, পাঠক বনজিৎ কলিতা হাহাৰা। আচলতে এই অনুষ্ঠান পুঠিমাৰী নাগাৰা নাম সংঘৰ ওচৰতে ঘৰ, আপোনাৰ ওচৰতে ঘৰ, ওচৰতে ঘৰ। গতিকে আপোনাৰ পৰা এফাকি হ'লেও দিয়া যিকোনো এটি নাগাৰা নামত দিয়ে। ও কান্দে ৰজা যুধিষ্ঠিৰ হে, আৰ্জনাদ কৰি বিদায় দিয়া পিতা আমাক আৰু নাম কান্দে ৰজা যুধিষ্ঠিৰ হে, মলায়া ধনঞ্জয় ভাই বিকুন্দৰ কান্দে কৰি কান্দে ৰজা যুধিষ্ঠিৰ হে। আমাৰ লগত বৰ্তমান নলবাৰী বগুৰিহাটীৰ পৰা আহি উপস্থিত হৈছে পংকজ তালুকদাৰ, নাগাৰা নামৰ পাঠক। পংকজ তালুকদাৰ আমাৰ লগত উপস্থিত আছে। দাদা কেনেকুৱা লাগিছে আমাৰ দিৱসত আহি? আচলতে মই অহা কথা নাছিল, মোৰ ঘৰুৱা অসুবিধা, মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে মই এটা ফেচবুকত আপডেটো দিছিলোঁ যে মই মিটিংখনত উপস্থিত নাথাকোঁ। কিন্তু মই ভাবিলোঁ যে মিটিংখনত মই যাম, মনটো ভাল লাগিব মোৰ, গোটেই পাঠক সমাজখনক দেখা পাই অতি আনন্দিত লাগিছে, মানে ভাল লাগিছে। ঘৰত থাকিলে মোৰ যিমান বেয়া লাগিল হয়, নাম পৰিৱেশন কৰি আছে বৰ্তমান চলি আছে, নাম চলি আছে। যি কি নহওক পংকজ দাৰ কণ্ঠত যিকোনো এটি দিহা শুনিব পাৰিম নেকি অলপমান? যিকোনো এফাকি হ'লেও হ'ব। মই এটা নাম গাইছিলোঁ কৃষ্ণ অৰ্জুনৰ সংবাদ, একোখন ফিল্ডত মই দুবাৰকৈ গাইছোঁ এইটো নাম, ইমান মানে অনুৰোধ হয়, তাৰে এটা মই দিহা গাই দিছোঁ। নৰে সখী ধনঞ্জয় না সখী মোহৰ বচন না আলো, নৰে সখী ধনঞ্জয় আহা চনে আহা সখী নিৰ্জন বনে যাওঁ, ৰহস্যৰ কথা সখী ভাঙি পাতি কওঁ, নৰে সখী ধনঞ্জয়। ধন্যবাদ জনালোঁ। আমাৰ লগত শুনেশ্বৰ কুমাৰ ডাঙৰীয়া আছে। আচলতে অনুষ্ঠানটো শেষ, একেবাৰে শেষ। তেখেতে ড্ৰেছ চলাইছে, বৰ্তমান ইউনিফৰ্মত আছিল, এতিয়া নাই। কি ক'ব আপুনি, কেনেকুৱা লাগিছে? নমস্কাৰ। আচলতে এই অনুষ্ঠানটোলৈ আহিবলৈ আমাৰ খুবেই ভাল লাগিল। আমাৰ পুৰণি নপুৰণি আৰু উঠি অহা প্ৰজন্মবিলাক আমাৰ এই অঞ্চলত আহিছে, আৰু যিহেতুকে আমাৰ আজি 40তম সংকল্প দিৱস, সদৌ অসম নাগাৰা নাম সংঘৰ 40তম সংকল্প দিৱস, ইয়াতে আমি আহি আটাই মিলিত হৈছোঁ। আহি সঁচাকৈ ভাল লাগিছে। নমস্কাৰ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যে এই অনুষ্ঠানবিলাক চলি থাকে, আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমাৰ যে এই প্ৰচাৰবিলাক হৈ আছে বা সম্প্ৰচাৰ হৈ আছে, বিশেষভাৱে ধন্যবাদ দিওঁ আমাৰ আকাশজ্যোতি তালুকদাৰ। হয় হয়, ঠিক আছে, ভাল লাগিলে। অঁ প্ৰভু, সোৱাদ হৈছেনে? হৈছে, দিয়ক খাই থাকক। অঁ প্ৰভু খাই থাকক, আলু একদম আহি আছে, দিয়ক নিমখ কম হৈছে। তই পথত নামি আছিলি নেকি? হা, ইমান যে কলা আহিছা। অঁ বাইদেউ ভাল হৈছেনে? অঁ দিয়ক দিয়ক, আলুৰ দম আহি আছে, দিয়ক। অঁ মিনটো ঠিকে আছেনে? হে অঁ আহি আছে, আহি আছে। অঁ প্ৰণৱ দা ঠিকে আছেনে? জিতেন দা? অঁ বাইদেউ ঠিকে আছেনে? কোৱাত হৈছে বাইদেউ? দিয়ক দিয়ক খাই লওক, লৈছে না? ভাল ভাল হৈছে নহয়? বঢ়িয়া, আমাৰ এইফালে উৰ্বশী বাইদেউ আছে, বঢ়িয়া বঢ়িয়া, আছে আছে। অঁ ঠিকে আছে, উৰ্বশী বাইদেউ সুধিলে হ'ল।
ঠিকে আছে নহয় দিয়ক ঠিক আছে কৰবি আছে ঠিকে দিয়ক আলুৰ দম আহি আছে খাই থাকা বঢ়িয়া হৈছে নাই বঢ়িয়া ঠিক আছে আলুৰ দম আহি আছে এতিয়া ঠিক আছে বঢ়িয়া বঢ়িয়া বাইদেউ ঠিকে আছে নে ঠিকে আছে দিয়ক বাইদেউ এতিয়া খাম বাইদেউ ক'ৰ পৰা আহিছে আপুনি বুৰেশ্বৰ ঠিকে আছে নে আঞ্জা দিয়ক আলুৰ দম আহি আছে দিয়ক বাইদেউ নাগতাৰ পৰা আহিছে নে আপুনি দিয়ক পল্লৱী বাই ঠিকে আছে না কুটটো আজি নাগম গৈছে নহয় বাইদেউ আছে নহয় ঠিকে বাইদেউ দিয়ক ঠিকে আছে না চব নিমখ আহি আছে ঘৰত দা আছে না ঠিকে দিয়ক বঢ়িয়া বাবু দে খাই থাক প্ৰভু কোৱা হৈছে নাই হে দিয়ক বঢ়িয়া ঠিকে আছে না চব বিক্ৰম দা ঠিকে আছে প্ৰভু দিয়ক খাই থাকক প্ৰভু পাঠশালাৰ পৰা আহিছে আপুনি ভাল হৈছে নে ঠিকে আছে বহুত দা আছে ঠিকে প্ৰভু দিয়ক খাই থাকক প্ৰভু আছে ভালে দিয়ক ঠিকে আছে নহয় বাইদেউ ঠিকে আছে নে চব